নমস্কাৰ, আজি মই আপোনালোকলৈ অতি সোৱাদ লগা বিস্কুটৰ ৰেচিপি লৈ আহিছোঁ। আপোনালোকে এই বিস্কুটটো আটাৰে বনাব পাৰিব, কম সময়ত বনাই বহুদিনলৈ থৈ খাব পাৰিব। খুব সোৱাদ লগা। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই বিস্কুটটো বনাবলৈ আটা লৈছোঁ। মই আটাৰে বনাম। এয়া বাতিটোৰে 2 বাতি লৈছোঁ। আপোনালোকে কম বেছি পৰিমাণেও ল'ব পাৰে, ইয়াৰে আধাও ল'ব পাৰে। মই বেছিকৈয়ে বনাইছোঁ। ইয়াত মই 3 চামুচ জোখত এয়া চুজি দি লৈছোঁ। চুজিটো বেছি দি ল'ব নালাগে, 2-3 চামুচ এইদৰে দি দিলে হ'ব। এবাৰ গোটেইখিনি এইদৰে মিলাই লৈছোঁ। চুজি দিলে ক্ৰিস্পি হয়, সেইকাৰণে আপোনালোকে 2-3 চামুচ চুজি এইদৰে দি দিব। এইদৰে মই মিলাই ল'লোঁ। এয়া মই 3 চামুচ পাউডাৰ গাখীৰ দি দিছোঁ। এয়া 3 চামুচ শুকান নাৰিকলৰ গুড়ি দি দিছোঁ। এইদৰে দি দিব, খুব সোৱাদ লগা হয়। এয়া মই 2 চামুচ বগা তিল দি দিছোঁ। ফ্লেভাৰৰ কাৰণে ইলাইচি গুড়ি দি দিছোঁ। সামান্য পৰিমাণৰ এয়া 2 পিঞ্চ জোখত এয়া নিমখ দি দিছোঁ। এতিয়া গোটেইখিনি বস্তু আকৌ মই এইদৰে মিলাই লৈছোঁ। সহজতে বনাব পাৰিব, কম সময়ত বনাই বহুদিনলৈ থৈ এই বিস্কুটটো আপোনালোকে খাব পাৰিব। ঘৰত থকা বস্তুৰে বনাম। গোটেইখিনি ভালদৰে মিলাই ল'লোঁ। মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই ইয়াতে 2 চামুচ ঘি দি দিম। 1 চামুচ, এয়া মই 2 চামুচ ঘি দি ভালদৰে মিলাই ল'ম। এয়া মই বাতিটোত 4 চামুচ চেনি লৈছোঁ। ইয়াত মই আধা এয়া গাখীৰ দি লৈছোঁ। আপোনালোকে গাখীৰ থাকিলে গাখীৰ দিব, আৰু নাথাকিলে পানী দিলেও হ'ব। পাউডাৰ গাখীৰটো তেতিয়া অলপ বঢ়াই দিব। এইদৰে মই মিলাই লৈছোঁ। এতিয়া আকৌ এইখিনি হাতেৰে ভালদৰে মিলাই লওঁ। একেবাৰে সহজ পদ্ধতিত আপোনালোকে টেষ্টি বিস্কুট এটা ঘৰত বনাব পাৰিব। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া ভালদৰে মিলাই ল'লোঁ। এতিয়া ইয়াতে এয়া চেনি আৰু গাখীৰ যে মিলাই থৈ দিছোঁ, এইদৰে মই দি লৈছোঁ। প্ৰথমতে মই আধা দি লৈছোঁ। দি এইখিনি এইদৰে মিলাই যাব লাগিব। মুঠিব নালাগে, এইদৰে মিলাই যাব। এয়া দেখিছেনে? এইদৰে মই মিলাই লৈছোঁ। এতিয়া মই গোটেইখিনি দি লৈছোঁ। আপোনালোকে কম কমকৈ দিব, দি কিনে এইদৰে মিলাই যাব। মুঠি নাথাকিব। আপোনালোকে গাখীৰখিনি দিওঁতে কম কমকৈ দি এইখিনি এইদৰে মিলাই যাব। এতিয়া মই গোটেইখিনি একগোট কৰি লৈ ল'ম। এইদৰে গুটিখিনি মই এইদৰে মিলাই ল'লোঁ। এইদৰে মুঠি লোৱা নাই মই, দেখিছেনে? আপোনালোকে ধৰিব পাৰিছে নিশ্চয়। এতিয়া মই অলপ এইদৰে মুঠি ল'ম। প্ৰথমতে আপোনালোকে গোটেইখিনি একগোট কৰি লৈ ল'ব, তাৰপিছত এইদৰে মুঠি ল'ব। এইখিনি মই এইদৰে মঠি ল'লোঁ। বেছি মঠি থাকিব নালাগে। এইখিনি আপোনালোকে বেছি পনীয়া নকৰিব, অলপ এইদৰে ডাঠকৈ ৰাখিব। এতিয়া ইয়াৰে মই এইদৰে লাড্ডু কেইটামান কৰি লৈছোঁ। প্ৰতিটো ষ্টেপ ভালদৰে চাব। চাই আপোনালোকে ঘৰত সহজতে টেষ্টি আপোনালোকে বনাব। এইদৰে বহু দিনলৈ থৈ খাব পাৰিব। এইদৰে মই লাড়ু কেইটামান এইদৰে লৈছোঁ। এয়া দেখিছেনে? এইটো জোখত হৈ যাব। এইটো জোখত এতিয়া মই এয়া লাড্ডু এটা লৈছোঁ। এতিয়া বেলি ল'ম। এইদৰে ছাইডবোৰ অকণমান এইবোৰ ফাটি থাকিলে একো নাই।
ইয়াত আৰু এটা মই লৈ লৈছোঁ। একেবাৰে ক্ৰিস্পি হয়, আপোনালোকে এই পদ্ধতিটোত বনাব। এইদৰে আৰু এটা লৈ লৈছোঁ। বেছি পাতল নকৰিব আৰু বহুত বেছি ডাঠ কৰি নাৰাখিব, জোখটো মই দেখাই দিম। এতিয়া ইয়াৰ ওপৰত মই এইদৰে আৰু অলপ বগা তিল দি লৈছোঁ, থাকিলে দি দিব। এইদৰে মই বেলি ল'লোঁ। এতিয়া মই ঢাকনি এখন ল'ম, আপোনালোকৰ যি থাকে জোখত এটা লৈ ল'ব। এইদৰে মই ঢাকনিখনেৰে কাটি ল'লোঁ। এতিয়া মই এইদৰে ছাইডখিনি এইদৰে নলগাখিনি গুচাই ল'ম। একেবাৰে সহজতে আপোনালোকে ধুনীয়া বিস্কুট এটা এইদৰে বনাব পাৰিব। এয়া দেখিছেনে? এইদৰে এতিয়া প্ৰথমতে মই এইখিনি বিস্কুট ভাজি ল'ম। এয়া মই কেৰাহীত ৰিফাইন দিছোঁ। ইয়াত মই 4-5 চামুচ জোখত এয়া ঘি দি দিছোঁ। এয়া ৰিফাইন আৰু ঘিখিনি বহুত বেছি গৰম কৰি নল'ব। এয়া দেখিছেনে? সামান্য গৰম হৈছে। এতিয়া মই ইয়াতে বিস্কুটকেইটা দি দিম। একেবাৰে বহুত বেছি গৰম কৰি নল'ব। বেছি গৰম কৰিলে তেতিয়া ভিতৰলৈ নিসিজিব। এইদৰে কম গৰম হওঁতে আমি বিস্কুটকেইটা এইদৰে দি দিছোঁ। গেছৰ ফ্লেমটো মই ল' টু মিডিয়ামত ৰখাইছোঁ। এয়া দেখিছেনে? এইদৰে মই প্ৰথমবাৰ যিখিনি লৈছিলোঁ, এতিয়া এইখিনি ল' টু মিডিয়ামত অলপ 1-2 মিনিট সময় থৈ দিম। এতিয়া মই এইদৰে ছাইডবোৰ অলপ ৰংচঙীয়া হৈ আহিব, তেতিয়া আপোনালোকে এইদৰে লুটিয়াই দিব। কম সময়ত আপোনালোকে টেষ্টি বিস্কুট ঘৰত এইদৰে বনাব পাৰিব। বনাই আপোনালোকে বহু দিনলৈ থৈ এই বিস্কুটটো খাব পাৰিব। ল'ৰা ছোৱালীৰ টিফিনতো দিব পাৰিব। তেতিয়া আপোনালোকে ইয়াত ড্ৰাই ফ্ৰুইটছো দিব পাৰে, কাজু তেনেকুৱাকৈ মিহিকৈ কাটি কাজুও দিব পাৰে। এইদৰে গেছৰ ফ্লেমটো আপোনালোকে ল' টু মিডিয়ামত থ'ব, আৰু যদি মিডিয়ামত থ'লেও আপোনালোকে বেছি যেন পায় জুইটো অকণমান কমাই একেবাৰে ল'তে দি দিব। এইখিনি মই কম জুইত এইদৰে ভাজি ল'লোঁ। এয়া দেখিছেনে? মই দ্বিতীয়বাৰ গৈছোঁ। এইদৰে দি 2 মিনিট সময় থৈ দিম। 2 মিনিট সময়ৰ পিছত মই এইদৰে লুটিয়াম। 2 মিনিট থৈ এইদৰে লুটিয়াই দিব। এইদৰে আকৌ 2 মিনিট সময় থৈ দিম। এইদৰে আপোনালোকে কম জুইত ভাজি থাকোঁতে গমেই পাই যাব। এইদৰে কম জুইত ভাজিব লাগিব।
এয়া মোৰ ইলুটি শিলুটিকৈ এইদৰে ৰংচঙীয়া হৈ আপোনালোকে কম জুইত ভাজি ল'ব। এয়া দ্বিতীয়বাৰো ভজা হৈ গ'ল। একেবাৰে সহজ পদ্ধতিত টেষ্টি বিস্কুট এটা আপোনালোকে কম সময়ত বনাই বহুদিনলৈ থৈ খাব পাৰিব। আপোনালোকে এইদৰে বনাব। এতিয়া মই আকৌ এইদৰে ভাজিম। এইদৰে গোটেই বিস্কুটখিনি মই ভাজি ৰেডি কৰি ল'ম। এয়া মই বিস্কুট এইদৰে ভাজি ৰেডি কৰি দিম। আপোনালোকে ইয়াৰে মই বেছিকৈ বনাইছোঁ, আপোনালোকে আধাও বনাব পাৰে। এয়া দেখিছেনে? ইয়াতো আছে। খুব সোৱাদ লগা এয়া বিস্কুট। আপোনালোকে এইদৰে ঘৰত সহজতে বনাব পাৰিব। এটা মই দেখাই দিছোঁ। এয়া দেখিছে, একেবাৰে মুখত দিলে পমি যোৱা। এয়া দেখিছেনে? একেবাৰে সহজতে আপোনালোকে পাকঘৰত থকা বস্তুৰে বিস্কুটটো বনাব পাৰিব। এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।